নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসম আৰক্ষী আৰু SSC জিডিৰ বাবে ডিছকাউণ্ট চেপ্টাৰৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ডেইলি আপডেট পাবলৈ সক্ষম হয়। আৰু অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, 5,000 টকাৰ অংকিত মূল্যৰ টেবুল এখন এজন গ্ৰাহকক 4,600 টকাত বিক্ৰী কৰা হয়, তেনেহ'লে গ্ৰাহকক দিয়া ৰেহাই কিমান? ইয়াত দিয়া আছে অংকিত মূল্য মানে মাৰ্ক প্ৰাইচ দিয়া আছে 5,000 টকা আৰু বিক্ৰী কৰা হয় 4,600 টকাত, মানে চেলিং প্ৰাইচ দিয়া হৈ আছে 4,600 টকা। ইয়াৰ দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য কাটা যাব। 50 আৰু 46 আমি যদি পাৰ্থক্য চাওঁ তেনেহ'লে কিমান পাম? 4। আৰু ডিছকাউণ্ট সদায় মাৰ্ক প্ৰাইচত কেলকুলেশ্যন কৰা হয়, গতিকে 50 তলত আহিব ইনটু 100। এতেকে 50 দুগুণ 100 আৰু 4 পূৰণ 2 4 দুগুণ 8%, মানে 8% ইজ ৰাইট এনচাৰ। নম্বৰ 2, এটা কুলাৰৰ অংকিত মূল্য 150 টকা আৰু কুলাৰত 20% ৰেহাই দিয়া হয়, বস্তুটোৰ বিক্ৰী মূল্য কিমান? আমাক দিয়া আছে কি কুলাৰটোৰ মাৰ্ক প্ৰাইচ 150 আৰু ডিছকাউণ্ট দিয়া আছে 20% আৰু আমাক উলিয়াব দিছে চেলিং প্ৰাইচ কিমান? যদি আমি চাওঁ মাৰ্ক প্ৰাইচ 150 ইনটু ইয়াত চাব, যদি 20% ৰেহাই দিয়া হয় তেনেহ'লে বেচিব কিমানত? 80% ডিভাইডেড বাই 100। এতেকে যদি আমি ইয়াত কাটা কুটা কৰোঁ তেনেহ'লে এটা শূন্য কাটা যাব, 2 4 গুণ 8, 2 5 গুণ 10, 5ৰে 150 যাব, 5 শূন্য 0, 5 3 15। এতেকে 30 ইনটু 4 ইজুকেল 4 3 গুণ 12, 120 টকা। এনচাৰ চি ইজ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 3, 20% ৰেহাই দিয়াৰ পিছত এখন ফেন 1200 টকাত পোৱা গ'ল, মানে 1200 টকাত বিক্ৰী কৰা হয়, ফেনখনৰ অংকিত মূল্য কিমান? আমাক দিয়া আছে ডিছকাউণ্ট 20%। এতেকে 20% যদি আমি ভগ্নাংশলৈ নিওঁ তেনেহ'লে 20%ৰ মান হৈছে 1/5, মানে আৰু চেলিং প্ৰাইচ দিয়া হৈ আছে 1200 টকা। এতেকে আমাক উলিয়াব দিছে কি মাৰ্ক প্ৰাইচ, এতেকে MP ইনটু এতিয়া চাব 20% ৰেহাই মানে 5 টকাৰ বস্তুটো কিমানত বেচিব? 5ৰ পৰা 1 গ'লে 4, মানে 5 টকাৰ বস্তুটো আমি 4 টকাত বেচিম আৰু বেচিছে কিমানত? 1200 টকাত। যদি আমি 4ৰে 1200 কাটোঁ তেনেহ'লে 4 3 গুণ 12 আৰু 0 0 দুটা থাকিব। এতেকে মাৰ্ক প্ৰাইচ ইজুকেল এই দুটা যদি পূৰণ কৰি দিওঁ 5 3 গুণ 15 0 0। এতেকে এনচাৰ চি ইজ ৰাইট এনচাৰ, মানে 1500 টকা। কুৱেশ্যন নম্বৰ 4, 20% আৰু 30%ৰ দুটা ক্ৰমিক ৰেহাইৰ সমতুল্য ৰেহাই কিমান? সমতুল্য ৰেহাই মানে ছাকচেছিভ ডিছকাউণ্ট। ইয়াৰ সূত্ৰটো হৈছে x প্লাছ y মাইনাছ xy ডিভাইডেড বাই 100। ইয়াত চাব পাৰে x 20 প্লাছ 30 মাইনাছ 20 ইনটু 30 ডিভাইডেড বাই 100। ইয়াত দুটা শূন্য, ইয়াত দুটা শূন্য কাটা গ'ল, 30 20 50 বিয়োগ 3 দুগুণ 6, মানে 44%। অপশ্যন এ ইজ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 5, ছেম কুৱেশ্যন, ভিডিঅ'টো ৰখাই নিজে প্ৰথম চেষ্টা কৰি চাব, তাৰপিছত ভিডিঅ'টো চাব। এতিয়া কি বুলি কৈছে চাওক, 30% আৰু 10% দুটা ক্ৰমিক ৰেহাই দিয়াত শুদ্ধ সমতুল্য ৰেহাই কিমান? ছেম x প্লাছ y মাইনাছ xy ডিভাইডেড বাই 100। এতিয়া x দিয়া আছে 30% প্লাছ 10 মাইনাছ 30 ইনটু 10 ডিভাইডেড বাই 100। ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য আৰু তলৰ দুটা শূন্য কাটা যাব, আৰু 30 আৰু 10 হ'ল 40 মাইনাছ 3 গুণ 3 সমান 37%। এতেকে অপশ্যন বি ইজ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 6, এটা চোলাৰ বিক্ৰী মূল্য কিমান হ'ব যদি চোলাটোৰ অংকিত মূল্য 700 টকা আৰু চোলাটোত 20% ৰেহাই আৰু পিছত 10% আকৌ ৰেহাই দিয়া হয়? আমাক দিয়া আছে, উলিয়াব দিছে কি চেলিং প্ৰাইচ। মাৰ্ক প্ৰাইচ দিয়া আছে 700 আৰু ডিছকাউণ্ট 20%, 20%ৰ মান হৈছে 1/5 আৰু 10%ৰ মান হৈছে 1/10।
এটাকে যেহেতু আমাক মাৰ্ক প্ৰাইচ দিয়া আছে কিমান 700 ইনটু 20% ৰেহাই মানে কি 20% মানে হৈছে 1/5 মানে 5 টকাৰ বস্তুটো কিমানত বেচিব 4 টকাত বেচিব আৰু তেনেদৰে 10% মানে হৈছে 1/10 মানে 10 টকাৰ বস্তুটো কিমানত বেচিব 9 টকাত বেচিব ইয়াত চাব পাৰে 0 0 কাটা গৈছে 5 70 কিমান বাৰ যাব 14 বাৰ যাব আৰু এটাকে থাকিল কি 14 পূৰণ 4 পূৰণ 9 যদি আমি পূৰণ কৰো পাম 14 4 আৰু 9 পূৰণ কৰিলে আমি পাম 4 9 গুণ 37 ইনটু 14 6 4 গুণ 24 4 উকলিল 2 4 3 গুণ 12 14 6 গুণ 6 3 গুণ 3 এটাকে 4 6 4 10 0 উকলিল 1 3 কে 4 4 কে 5 504 টকা এটাকে অপশন সি ইজ রাইট आंसर क्वेश्चन नंबर 7 10% 20% আৰু 30%ৰ তিনিটা কমিক ৰেহাই সমতুল্য ৰেহাই কিমান আমি জানো যে 10% ইকুৱেল হৈছে 1/10 20% হৈছে 1/5 আৰু 30% কিমান হ'ব 30/100 মানে 3/10 এটি আমি যদি ইয়াত লিখো মাৰ্ক প্ৰাইস এফালে লিখিম সেলিং প্ৰাইস এটা চাব 10% মানে কি 10 টকাৰ বস্তুটো আমি কিমানত বেচিম 9 টকাত ঠিক তেনেদৰে 20% মানে কি 5 টকাৰ বস্তুটো আমি কিমানত বেচিম 4 টকাত আৰু ঠিক তেনেদৰে 30% মানে হৈছে 3/10 মানে 10 টকাৰ বস্তুটো আমি কিমানত বেচিম 10 বা 3 গলে 7 টকাত বেচিম এটাকে আমি যদি এইকেটা মাল্টিপল কৰো তেনেহলে পাম 10 10 গুণ 100 আৰু 100 লগত 5 পূৰণ কৰিলে পাম 500 তেনেদৰে ঠিক তেনেদৰে 4 9 গুণ 37 আৰু 7 যদি পূৰণ কৰো 252 এতিয়া চাব 500 আৰু 252 মাজৰ ডিফাৰেন্স কিমান 248 আৰু আমি ডিসকাউন্ট সদায় কিহত ক্যালকুলেশন কৰো মাৰ্ক প্ৰাইসত গতিকে মাৰ্ক প্ৰাইস হৈছে 500 ইনটু 100 এটাকে 0 0 কাটা যাব আৰু 0 0 কাটা যাব যদি আমি 248ক 5 এৰে ডিভাইড কৰো তেনেহলে আমি কিমান পাম 5 4 গুণ 20 49.6% এটাকে অপশন বি ইজ রাইট आंसर क्वेश्चन नंबर 8 এজন দোকানীয়ে এটা ৰেডিঅ'ৰ অঙ্কিত মূল্যত 20% ৰেহাই আৰু 12% অতিৰিক্ত ৰেহাই দিয়ে যদি ৰেডিঅ'টো বিক্ৰী মূল্য 704 টকা হয় তেনেহলে অঙ্কিত মূল্য কিমান আমাক উলিয়াব দিছে মাৰ্ক প্ৰাইস আমি জানো 20%ৰ মান হৈছে 1/5 আৰু যদি আমি 12%ক উলিয়াও ভগ্নাংশত 12/100 4 3 গুণ 12 4 25 গুণ 100 এটাকে 3/25 এটা চাব সেলিং প্ৰাইস কিমান দিয়া আছে 704 টকা আমাক উলিয়াব দিছে মাৰ্ক প্ৰাইস এটাকে মাৰ্ক প্ৰাইস ইনটু আমি যদি 20% ৰেহাই দিও তেনেহলে কিমানত বেচিম 5 টকাৰ বস্তুটো 4 টকাত বেচিম আৰু আমি এটো কিমান পালো 12% হৈছে 25 ৰ পৰা যদি 3 যায় 25/22 মানে 25 টকাৰ বস্তুটো কিমানত বেচিব 22 টকাত আৰু সেলিং প্ৰাইস দিয়া হৈছে 704 টকা এতিয়া যদি আমি কাটাকুটা কৰো তেনেহলে পাম 2 ৰে যদি আমি 22ক কাটো 2 11 22 2 ৰে 704 যাব 2 2 গুণ 4 2 5 গুণ 10 2 3 গুণ 6 আৰু যদি আমি 11 ৰে কাটো তেতিয়া পাম 32 বাৰ আৰু 4 ৰে 32ক যাব 4 8 গুণ 32 এটাকে মাৰ্ক প্ৰাইস ইকুৱেল 5 into 25 into 8 এটাকে আমি যদি 5 into 25 into 8 ক ক্যালকুলেট কৰো তেনেহলে পাম 5 5 গুণ 25 ৰ 5 উকলিব 2 5 2 গুণ 11 12 আৰু ইয়াৰ লগত যদি আমি 8 মাল্টিপল কৰো 8 5 গুণ 40 0 উকলিল 4 8 2 গুণ 16 16 से 20 0 উকলিল 2 8 গুণে 8 9 10 1000 এটাকে অপশন এ ইজ রাইট आंसर क्वेश्चन नंबर 9 টো অলপ ভুল থকাৰ বাবে মই এতিয়া নকৰিলো গতিকে क्वेश्चन नंबर 10 টো চাব এটা বস্তু 800 টকাৰ অঙ্কিত মূল্য দুটা কমিক ৰেহাই মূল্যত 512 টকাত বিক্ৰী কৰা হয় তেন্তে বিক্ৰীৰ ৰেহাই শতাংশ কিমান এতিয়া সব আমাক দিয়া আছে কি মাৰ্ক প্ৰাইস কিমান দিয়া আছে 800 টকা আৰু সেলিং প্ৰাইস দিয়া আছে 512 টকা আৰু ৰেহাই কেটা দিছে দুটা গতিকে আমাক উলিয়াব দিছে কি ৰেহাইৰ শতাংশ এটাকে চাব 800 টকাৰ বস্তুটো আমি কেটা ৰেহাই দিম 100 - x / 100 into
100 মাইনাছ এক্স ডিভাইডেড বাই 100 মানে দুটা কমি ৰাহে আৰু বেচিছে কিমান দামত 512 টকাত এতিয়া চাব 100ৰে 8ক যদি কাটো 8 বাৰ যাব আৰু 4 দুগুণ 8 আৰু 4ৰে 1ক যাব 25 বাৰ আৰু যদি আমি 2ৰে 512ক কাটো 200 গুণ 12 2 5 গুণ 10 2 দুগুণ 4 256 এটাকে চাব 100 মাইনাছ এক্স এটো 100 মাইনাছ এক্স আৰু ইনটু 100 মাইনাছ এক্স মানে 100 মাইনাছ এক্স স্কয়াৰ বৰাবৰ 256 ইনটু 25 এই 25 টো ইফালে যাব এটাকে চাব যেহেতু এটো স্কয়াৰ আছে গতিকে 100 মাইনাছ এক্স যদি আমি স্কয়াৰটো অতৰাই দিও তেনেহলে ইয়াত কি আহি যাব ৰুট 256 ইনটু 25 আমি কি পাইছিলো 100 মাইনাছ এক্স স্কয়াৰ ইকুৱেল 256 ইনটু 25 মানে আমি যদি ইয়াত ৰুটটো অতৰাই দিও তেনেহলে 100 মাইনাছ এক্স ইকুৱেল ইয়াত কি আহি যাব 256 ইনটু 25 ইয়াত স্কয়াৰটো অতৰাই দিলে ইয়াত কি হ'ব ৰুট এটাকে 256 আৰু 25 256 ৰ স্কয়াৰ কি 16 ইনটু 25 ৰ স্কয়াৰ হৈছে 5 এটাকে 100 মাইনাছ এক্স এটা চাব 16 লগত যদি আমি 5 পূৰণ কৰো তেনেহলে পাম 100 মাইনাছ এক্স ইকুৱেল 16 5 গুণ 500 গুণ 30 0 উকলিল 3 5 গুণ 5 6 7 8 80 এটাকে x ইকুৱেল 80 টো যদি আমি এফালে লওঁ 100 পৰা 80 গলে কিমান 20% এটাকে 20% is right answer